তিব্বতৰ এবাৰ 30টা অঞ্চলৰ নাম সলনি কৰি দিব ভাৰতে 30টা অঞ্চলৰ নতুনকৈ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে পুনৰ চীন আৰু ভাৰতৰ যুদ্ধৰ সম্ভাৱনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে এই বিশেষ ঘোষণা চীনৰ 30টাকৈ অঞ্চল ভাৰতীয় নাম ৰখাৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদীয়ে কিয়নো চীনে অৰুণাচল প্ৰদেশৰ 30টাকৈ অঞ্চল নিজৰ দখলত কৰি ৰাখিছিল চীন দেশে আৰু এই 30টাকৈ অঞ্চল পুনৰ চীনৰ কবলৰ পৰা ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইছে নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ আপোনালোকৰ আগত প্ৰতিবেদনটো দেখুৱাম তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে নতুনকৈ আহিছে যদি মোৰ চেনেলটো লৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় প্ৰিয় বন্ধু বান্ধৱীসকল এটি লাইক আৰু কমেণ্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ তেনেহ'লে আহক পলম নকৰোঁ প্ৰতিবেদনটোৰ মাজলৈ যাওঁ তৃতীয়বাৰলৈ গঠন কৰি এই সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীয়ে তিব্বতৰ এবাৰ 30টা অঞ্চলৰ নাম সলনি কৰি দিব ভাৰতে 30টা অঞ্চলৰ নতুনকৈ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে অৰুণাচলৰ সৈতে সংযুক্ত তিব্বতৰ অঞ্চল নামাকৰণ কৰিব ভাৰতে চীনে দখল কৰা তিব্বতত ভাৰতৰ অধিপত্য বিস্তাৰৰ চেষ্টা চলাইছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈ সিদ্ধান্ত লৈছে মোদী চৰকাৰে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ নাম সলনি কৰিছিল চীনে এবাৰ একেই পন্থা অৱলম্বন কৰাৰ দিশে আগবাঢ়িছে ভাৰত তিব্বতৰ 30টাকৈ অঞ্চলৰ নাম সলনি কৰি দিব নামাকৰণ কৰিব নতুনকৈ ভাৰতে চীনৰ দখলত থকা তিব্বতৰ 30টা অঞ্চলৰ নাম ভাৰতে নতুনকৈ নামাকৰণ কৰিব নতুনকৈ মেপত অংকন কৰিব অধিক জানিবলৈ সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সুমন্তৰ সৈতে সুমন্ত হিমন্ত বিশ্ব শৰ্মাই দুদিনমান পূৰ্বে কৈছিল যে অৰুণাচলৰ নাম যদি চীনে সলনি কৰি দিছে আমিও তিব্বতৰ নামবিলাক সলাই দিব লাগে আৰু সেয়া আজি যেন হ'বলৈ গৈ আছে সুমন্ত হয় ঋতুস্মিন শৰ্মা আপোনাৰ নিশ্চয় মনত আছে 2023 চনৰ এপ্ৰিল মাহত পোন প্ৰথমবাৰৰ বাবে তিব্বতকে ধৰি অৰুণাচল প্ৰদেশৰো কেইবাটাও প্ৰান্তৰ নাম চীনে সলনি কৰিছিল আৰু তাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনখন অলংকৃত কৰাৰ পাছত এতিয়া যেন কুকুৰ টেন টাঙোন নীতিৰে আচলতে আগবাঢ়িব বিচাৰিছে আৰু এইখিনিতে মই কেইটামান তথ্য দি ল'ব বিচাৰিছোঁ 2023 চনৰ এপ্ৰিল মাহত 11টা স্থানৰ নাম প্ৰথমে একপক্ষভাৱে চীনে সলনি কৰিছিল আৰু তাৰ পাছত বাকী 17টা স্থানৰ নাম সলনি কৰা হৈছিল অৰ্থাৎ 30টা অঞ্চলৰ নাম সলনি কৰিছিল চীনে কিন্তু এইবাৰ ভাৰতে একেই পন্থা অৱলম্বন কৰিব বিচাৰিছে তিব্বতৰ 30টা স্থানৰ যিকেইটা স্থানৰ নাম সলনি কৰিছিল চীনে সেই একেকেইটা স্থানৰ নাম সলনি কৰি এতিয়া ভাৰতীয় নাম দিয়া হ'ব অৰ্থাৎ আপোনাক যদি মই এই মুহূৰ্তত তথ্য দিব বিচাৰোঁ চীনৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ নামটো জাংমান বুলি উল্লেখ কৰিছিল অৰুণাচলক বুজাবলৈ চীনা চৰকাৰে জাংমান ব্যৱহাৰ কৰিছিল এতিয়া সেই জাংমানৰ ঠাইত অৰুণাচল প্ৰদেশ বুলি যিটো আমাৰ যি আচলতে অৰুণাচল প্ৰদেশৰ নাম সমান্তৰালভাৱে আন কেইবাটাও প্ৰান্ত সেই প্ৰান্তকেইটা হৈছে 11টা আৱাসিক এলেকা 12টা পাহাৰ 12খন পাহাৰৰ নামো সলনি কৰিছিল 4খন নদী আছে ইয়াৰ ভিতৰত এটা হ্ৰদ আছে এটা পাছ নাথুলা পাছৰ দৰে এটা পাছৰ নাম আছে তাত আৰু এটা উপত্যকাৰ নাম সলনি কৰিছিল চীনে আৰু সেই একেকেইটা স্থানৰে নাম এতিয়া সলনি কৰিব ভাৰতে সমান্তৰালভাৱে নতুনকৈ যিখন সেনাৰ যিখন আচলতে মেপ নতুন মেপ প্ৰকাশ পাব সেই নতুন মেপখনত এই নতুন নামকেইটা থাকিব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে চীনে যদি 30টা স্থানৰ নাম সলনি কৰে তেনেহ'লে আমি 60টা স্থানৰ নাম সলনি কৰিবলৈ দাবী উত্থাপন কৰিম বুলি মন্তব্য কৰাৰ মাজতে এই যিটো প্ৰসংগ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বিশ্ব সম্প্ৰদায়ৰ মাজতো চৰ্চা লাভ কৰিছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এই চীনাৰ যিটো বিবাদ এই বিবাদ নিষ্পত্তিকৰণৰ দিশে আগবাঢ়িছে বুলি ইতিমধ্যে মন্তব্য কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত সমান্তৰালভাৱে বেইজিঙে অৰুণাচল প্ৰদেশৰ যিকেইটা স্থানত নিজৰ স্থান বুলি দাবী কৰিব বিচাৰিছে অৰুণাচলকে ধৰি তিব্বতৰ 29টা স্থান অৰুণাচলক ধৰিলে 30টা স্থান য'ত অৰুণাচলক কোৱা হৈছে জাংমান বুলি নামটো দিয়া হৈছে এই জাংমানকে ধৰি 30টা স্থানৰ নাম এতিয়া সলনি কৰি নতুন সেনাৰ যিখন মেপ প্ৰকাশ পাব সেই মেপখনত আচলতে তেওঁলোকে নতুন নামকেইটা তাত সন্নিৱিষ্ট কৰিব বুলি কোৱা হৈছে সমান্তৰালভাৱে চীন কমিউনিষ্ট পাৰ্টিক তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হৈছে যদিহে ভাৰতে শান্তিভাৱে থাকিব বিচাৰে চীন আৰু ভাৰতৰ যি সম্পৰ্ক সেই সম্পৰ্কক এনেদৰে ৰাখিবলৈ বিচাৰে যদিহে ভাৰতৰ সম্পৰ্ক বিঘ্নিত কৰিব বিচাৰে তেনেহ'লে এইবাৰ কিন্তু ভাৰত হাত সাৱটি বহি নাথাকে বুলি ক্লিয়াৰ কাট কৈ দিব বিচৰা হৈছে দিল্লীৰ তৰফৰ পৰা
অৰ্থাৎ চীন কমিউনিষ্ট পাৰ্টিক বাৰে বাৰে জনোৱা হৈছে এই কথা যে আপোনালোকে আমাৰ যি আচলতে আমাৰ যি ধৈৰ্য সেই ধৈৰ্যৰ পৰীক্ষা নল'ব বুলি ইতিমধ্যে মন্তব্য কৰা হৈছে আৰু ইয়াৰ পূৰ্বে মই উল্লেখ কৰিছিলোঁ যে 11টা আৱাসিক এলেকা 12টা পাহাৰ 4খন নদী এটা হ্ৰদ এটা পাছ আৰু এটা উপত্যকা সমান্তৰালভাৱে আন কেইবাটাও প্ৰান্তৰ নাম এতিয়া সলনি কৰা হ'ব 30টা নাম ইতিমধ্যে সলনি কৰাৰ যি আচলতে জোৰদাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদিহে এই ধৰণৰ দাবী উত্থাপন হয় তেনেহ'লে নিশ্চয়কৈ 30টা স্থানৰ পৰিৱৰ্তে 60টা স্থানৰ নাম সলনি কৰা হ'ব বুলি ইতিমধ্যে চৰ্চা চলা পৰিলক্ষিত হৈছে অৱশ্যে আমি আৰু দুটামান দিন ধৈৰ্য ধৰিব লাগিব নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা এই বা বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই যিটো নতুন নিৰ্দেশনা প্ৰকাশ পাইছে বা যি ধৰণৰ আচলতে নিৰ্দেশনা প্ৰকাশ পাবলৈ গৈ আছে ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে সেয়া কিমান দূৰলৈকে সম্ভৱ হয় সেয়া আমি দুটামান দিনৰ পাছতে গম পাম ঋতুস্মিন হয় সুমন্ত ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে কি কৈছিল সেয়া শুনাইছোঁ আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আপোনালোকক শুনাইছোঁ এবাৰ I demand that my request to the government of India that we should give 60 geographical names to the Tibetan area of China. So it should be always tit for tat, but I don't want to comment because it is a policy decision of government of India. But if they have named 30, we should name 60. I think government of my demand that my request to the government of India that we should give 60 geographical names to the Tibetan area of China. So it should be always tit for tat, but I don't want to comment because it is a policy decision of government of India.